কলিয়াবৰ শিলঘাটত পুনৰ এটা প্ৰাপ্তবয়স্ক গড়ৰ মৃত্যু হৈছে। কেমেৰাচোন ৰাজুক মই প্ৰথমতে পৰিৱেশসকলক ক'ম, মোৰ পাছফালে এইটোৱে হ'ল এটা প্ৰকাণ্ড গড়। গড় ইতিমধ্যে মৃত অৱস্থাত আছে। পুৱা এই পথেৰে, এই কাষত থকা যিটো গড়কাপ্তানি পথ আছে, পথেৰে অহা যোৱা কৰা লোকে প্ৰত্যক্ষ কৰিছিল গড়টো এনেধৰণে পৰি থকা। তাৰপিছতে বন বিভাগক খবৰ দিয়া হৈছিল আৰু এতিয়া দেখা গৈছে ইয়াতে স্থানীয় লোক যথেষ্ট ইয়াতে ভিৰ কৰিছেহি তেওঁলোকে গড়টো চাবৰ কাৰণে। আৰু অতি ভাল কথা যে গড়টোৰ এতিয়াও যি খৰ্গ, সেই খৰ্গ এতিয়াও সুৰক্ষিত অৱস্থাত আছে। বৰ্তমান কেমেৰাখন আজি দেখুৱাইছে যে খৰ্গটো এতিয়াও সুৰক্ষিত অৱস্থাত আছে। আৰু কি কাৰণে গড়টো মৰিলে সেই কথা সঠিককৈ ক'ব নোৱাৰি যদিও এটা কথা সন্দেহ কৰা হৈছে, যিহেতু এই শিলঘাটৰ কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ এলেকাত যি কামাখ্যা সংৰক্ষিত বনাঞ্চল আছে, সেই বনাঞ্চলত কিছু প্ৰায় বছৰতকৈ অধিক সময় কেইবাটাও বাঘে ইয়াত বিচৰণ কৰিছিল। গতিকে বাঘৰ আক্ৰমণত গড়টো এনেধৰণে বহুত দূৰৰ পৰা দৌৰি আহি এটা টিলাৰ পৰা তলত পৰি যোৱাৰ পিছতে হয়তো গড়টো মৃত্যু হ'ল, তেনেধৰণে প্ৰাৰম্ভিক পৰ্যায়ত বন বিভাগে সন্দেহ কৰিছে। আৰু পৰৱৰ্তী সময়ত যেতিয়া পশু চিকিৎসক আহিব, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত হয়তো জানিব পাৰিব। কেমেৰাচোন মই দেখুৱাবলৈ ক'ম কেনেধৰণে প্ৰকাণ্ড আঘাত আছে, বৃহৎ আঘাত আছে দেহত এনেধৰণে। আৰু গড়টো এই ওপৰৰ টিলাৰ পৰা এই ওপৰতে এনেধৰণে দৌৰি আহি পেলাই তলত পৰিছিল আৰু তাৰপিছতে গড়টো হয়তো মৃত্যু হৈছিল। আৰু এতিয়া বন বিভাগৰ লোকে উচ্চপদস্থ বিষয়াক খবৰ দিছে, কিছু সময়ৰ পিছত হয়তো ইয়াত পশু চিকিৎসক আহি উপস্থিত হ'ব। তাৰপিছত তেওঁলোকে যে মৰণোত্তৰ পৰীক্ষা কৰিব আৰু তাৰপিছতে সঠিক তথ্য পোহৰলৈ আহিব যে কিয় গড়টোৰ কেনেধৰণে মৃত্যু হ'ল। কিন্তু এটাই ভাল কথা যে ইয়াৰ যি খৰ্গ, সেই খৰ্গ সুৰক্ষিত অৱস্থাত আছে। মই ইয়াতে এগৰাকী বন বিষয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, যিহেতু 2023 বৰ্ষৰ অক্টোবৰ 1 তাৰিখে ইয়াতে কিছু দূৰত্বতে এটা গড় মৃত্যু হৈছিল। 2025 বৰ্ষ পুনৰ এটা গড় মৃত্যু হ'ল। আৰু কেনেধৰণে গড়টো মৃত্যু হ'ল কিবা তথ্য লাভ কৰিছিল? হয়, গড়টো আজি কিছুদিন ধৰি ইয়াত মানে ঘূৰি আছিলে। কালি আমি আবেলি ভাগলৈকো গড়টো সুস্থ অৱস্থাতে পাইছিলোঁ। তাৰপিছত আমি আজি পুৱাৰ ভাগত যেতিয়া আমাৰ নিয়মীয়া টহলদাৰী কৰিব আহিছোঁ, গড়টো মৃত অৱস্থাত দেখিছোঁ। গড়টোত কিছু আঘাত দেখিছোঁ। আঘাতটো আৰু কিছু অকণ ওখ জেগাৰ পৰা সি বাগৰি পৰিছে। সেইটো লৈ মানে হয়তো কিহবাৰ লগত মানে যুঁজ কৰিছে বা কিবা এক্সিডেণ্টলি সি পৰি পেলাই মৃত্যু হৈছে বুলি ভাবোঁ। বাঘে আক্ৰমণ কৰিব পাৰে নেকি, যিটো দেহত যথেষ্ট আঘাত আছে? হয়, সেইটো না কৰিব নোৱাৰি। আচলতে এইটো ভেটেনেৰী আহিলেহে আমি সঠিক খবৰটো গম পাম। বাঘ আছে ইয়াত এতিয়াও? বাঘ বৰ্তমান আছেই। হয়। আৰু ইয়াৰ যিটো খৰ্গ বৰ্তমান সুৰক্ষিত অৱস্থাত আছে? বৰ্তমান সুৰক্ষিত। উচ্চপদস্থ বিষয়া আহিব বা পশু চিকিৎসক কিমান সময়ত আহিব? হয়, এইখিনি সকলোকে আমি অৱগত কৰিছোঁ। আমাৰ ইতিমধ্যে আঞ্চলিক বন বিষয়া মহোদয় ছাৰ আহি আছে, তেখেত পাবহি। হয়, নিশ্চিতভাৱে মই কেমেৰাচোন ৰাজুক পুনৰ দেখুৱাবলৈ ক'ম, মোৰ সমীপতে যি এয়া কামাখ্যা দেৱালয়, যি অসমৰ দ্বিতীয় কামাখ্যাপীঠ, কামাখ্যা দেৱালয় আছে কাষতে। সেই কামাখ্যা দেৱালয়ৰ পৰা কিছু নামনিত যিটো নামনি দি এটা লোকনিৰ্মাণ বিভাগৰ এটা পথ গৈছে আৰু সেই পথটোৰ কাষতে এনেধৰণে গড়টো মৃত্যু হৈ পৰি আছে। আৰু কিছুদিন ধৰি প্ৰায় 3 মাহ পূৰ্বেই কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত গড়টো ওলাই আহিছিল, আহি ইয়াতে অৱস্থান কৰিছিল এই কামাখ্যা সংৰক্ষিত বনাঞ্চলত। আৰু স্থানীয় লোকে গড়টো সদায় প্ৰত্যক্ষ কৰে যদিও কোনো লোককে অসুবিধা কৰা নাছিল বা গড়টোকো কোনো লোকে অসুবিধা কৰা নাছিল। কাষতে চাহ বাগিচা আছে, এইখন কলিয়াবৰ চাহ বাগিচা, আৰু তাতে চাহ বাগিচাত যথেষ্ট চাহ শ্ৰমিকে কাম কৰে। বাগিচাৰ শ্ৰমিকসকল ইফালে অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল। আৰু গড়টোকো তেওঁলোকে কোনো ধৰণৰ হানি বিঘিনি কৰা নাছিল বা অসুবিধা কৰা নাছিল। গড়টো নিশা হ'লে আহি ইয়াতে খাদ্য খাই পুনৰ নিশা হ'লে ওলাই আহে আৰু পুৱা হ'লে পুনৰ বনাঞ্চলত প্ৰৱেশ কৰি তাতে অৱস্থান কৰে। এনেধৰণে আছিল, কিন্তু আজি পুৱা এনেধৰণৰে খবৰ পালে যে গড়টো এনেধৰণে মৃত্যু হ'ল। আৰু এতিয়া দেখা গৈছে যে বন বিভাগৰ উচ্চপদস্থ বিষয়া ইয়ালৈ আহি আছে আৰু কিছু সময় পিছত হয়তো তেওঁলোক আহি পাবহি, পশু চিকিৎসক আহিব, তাৰপিছতে সঠিক তথ্য পোহৰলৈ আহিব।